চৰ্দি জ্বৰ হৈ আছিলে, খুব ঠাণ্ডা পাই আছিলে কাৰণে চৰ্দি জ্বৰ হৈ আছিলে। তাৰপিছত অলপ ডিঙি জ্বলা পোৰা কৰি আছিলে, গৰম পানী খাই আছিলে। পানী খাই খাই তেখেতে ট্ৰাই কৰিলে অলপ বমি কৰিবৰ কাৰণে, ঠিকে আছিলে। তাৰ চিনেমা শেষ হোৱাৰ পিছত আকৌ আমি বাথৰুম যাওঁতে আকৌ বমি কৰিলে। একচুৱেলি নিজে ট্ৰাই কৰিছে, গেছটো ওলাই যাব তেনেকুৱা, আৰু খুব হিকটি মাৰি আছিল। আমি অলপ ভয় খালোঁ, ভয় খাই পেলাই আমি তাৰপৰা ওলাই আহিলোঁ। গৰিমাবাবু ক'ল যে আমি গৈ আহোঁ এপাক, নেমকাৰলৈকে যাওঁ। তেতিয়া হিতেশদাক ৰাস্তাত ফোন কৰিলোঁ, হিতেশদাও চিনেমা চাব গৈছিলে প্ৰিমিয়াৰ। হিতেশদাই ক'লে আহা, মই চানমাৰি পাইছোঁ, ইয়ালৈ লৈ আহিলোঁ। বিশেষ একো নাই, মানে সেই বস্তুটো কালি অলপ তেখেতক খোৱা বোৱা অলপ চাগৈ হেৰি হৈ আছিলে, সেই মেডিকেলি গম পাব আৰু। কিন্তু বিশেষ তেনেকুৱা এতিয়া বৰ্তমান একো নাই। কিবা আল্ট্ৰাচাউণ্ড কৰাব গৈছে এতিয়া। জ্বৰ চৰ্দি কাহটো বহুত আছে, কাহটো বেছি আছে, আৰু কাহটো মাৰাৰ কাৰণে অলপ অসুবিধা পাই আছে। বাকী তেনেকুৱা চিন্তা কৰিবলগীয়া একো নাই। কথা চথা ধুনীয়াকৈ পাতি আছে, আমি পাতি আছোঁ এতিয়া, কথা চথা পাতি আছোঁ। চিন্তা কৰিবলগীয়া একো নাই। খালি আজিৰ দিনটো চাগৈ কিবা কাৰণ ৰাখিব চাগৈ, তাকে ট্ৰিটমেণ্ট এটা লাগে, পূৰা থ'ৰ ট্ৰিটমেণ্ট এটা, ৰুটিন চেকআপ এটাও কৰা ভাল। যিহেতু হিতেশদা আৰু নেমকাৰে জুবিনদাক সদায় হেল্প কৰিয়ে থাকে। হিতেশদাও ক'লে, আমাৰ দাদাহঁতো আছে। চ' সেই আৰু এটা ট্ৰিটমেণ্টটো হৈ যাওক ভালে ভালে, সেইটোৱে।